এপাক কঁকাল ঘূৰাই নাছিলে ভোক লাগিল উদৰ পুৰাই মাছে মঙহে ডকচি খালে পিছে যাবৰ পৰত কাকো নোকোৱাকৈ লৈ গ'ল ৮টাকৈ মোবাইল ফোনৰ লগতে বহু কিবা কিবি এখন মৰিগাঁৱৰ নভেটি অঞ্চলৰ এখন বিয়াঘৰ সোমবাৰে দৰাই কইনা মাছে মঙহে খুৱাই অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিছিল খুৱাই খালে নচাই নাছিলে হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ল অভ্যৰ্থনা অনুষ্ঠান পিছে নিশা বিয়াঘৰত লাগিল কেনা অভ্যৰ্থনা অনুষ্ঠান সামৰি দৰা কইনা শুই নিপালি দিওঁতে এফালৰ পৰা চোৰে কৰি নিলে চাফাই বিয়াঘৰত চোৰে নিলে ৮টাকৈ মোবাইল লৈ গ'ল আলহীৰ বেগৰ পৰা টকা পইচাৰ লগতে আ অলংকাৰ কেৱল ইমানেই নহয় ৰাতি গৃহস্থই ঘৰত চোৰ সোমোৱাৰ উমান পায় বাহিৰলৈ চাবলৈ যাওঁতে দেখে বাইকখনো নাই ঘৰত কি চুৰ সোমাইছিল চুৰ সোমাইছিলে তাৰপিছত কালি আমাৰ বিয়া আছিলে বিয়াৰ মানে কালি ৰিচিপশ্যন আছিলে তাৰপৰা ৰিচিপশ্যন কৰি মেলি দিনটো ভাগৰ ৰাতি আমি শুই গ'লোঁ ৰাতি শুই দিয়াৰ পিছত আৰু আমাৰ ঘৰৰ পৰা মানে এতিয়া বৰ্তমান আমি ৰাতি মানে পেচাব কৰিব উঠি পেলাই মানে মোবাইল চাইছিলে চাওঁতে মোবাইলটো পোৱা নাই ভাগিনজনী তাৰপিছত ভাগিনজনী কোনোবাই লৈছে নেকি মানে কথাটো সোধা পোছা কৰাত ইজনী চাই নাই সিটোও চাইছে নাই নাই কওঁতে এনেকৈ ৮টা মোবাইল নাই আমাৰ এতিয়া তাৰপিছত ইফাল সিফাল কৰি পেলাই বিচাৰি নাপায় তাৰপিছত বাহিৰলৈ ওলাই আহোঁতে বাহিৰলৈ ওলাই আহি চাওঁতে তাৰপিছতে দেখিছোঁ বাইক এখন নাই আকৌ বাইকখন বিচাৰি চাওঁতে বাইকখন মানে হুমু কৰোঁতে হুলস্থুল কৰোঁতে বাইকখন তাতে ৰাস্তাতে এৰি থৈ পলাই গুচি গ'ল তাৰপৰা আমি বাইকখন খেলা মাৰি গৈ পেলাই বাৰু বাইকখন উলিয়াই আনিলোঁ তাৰপিছতে আমি বিচাৰি গৈছিলোঁ মানুহ গৈ পেলাই মানুহ কেইজনমান পাইছোঁ মানুহ কেইজন মানে অৰ্থাৎ তাৰে এজন আমাৰ ইয়াতে মানে টেণ্ট হাউচত কাম কৰা আমাৰ ইলেক্ট্ৰিচিয়ান কাম কৰি আছিলে ইয়াত তেওঁক পালোঁ পাই তাৰপিছতে তেওঁক মানে ৰখিবলৈ কওঁতে ৰখি নকৰাত অৰ্থাৎ গুচি গ'লগৈ পিছত অহাত আমি এতিয়া মানে তেওঁক অকণমান চাৰ্চ কৰিছোঁ চাৰ্চ কৰিলে তাকে আমি মানে আমাৰ পুলিচ প্ৰশাসনক মানে চঞ্জাই দিয়া হৈছে কি লৈ গ'ল লৈ যোৱাৰ ভিতৰতে এতিয়া মই জনামতে এতিয়া আমাৰ এতিয়া মোবাইল ৮টা গৈছে মোবাইল ৮টা গৈছে আৰু মানে কিবা কাৰোবাৰ পইচা হেৰাইছে বুলি কৈছে এতিয়া অনুমানিক কাৰ কি কৈছে আমিতো হিচাপ পোৱা নাই গহনা পাতি এতিয়া তেনেকৈ নিব নোৱাৰিলে ছোৱালী পিন্ধাই থোৱা থাকিলে নিয়ম নীতিৰ কথা ক'লে বেলেগক আৰু তেনেকৈ হেৰি কৰা নাই কিন্তু পইচা পাতি অলপ কিবা লগ পগ হৈছে পইচা অলপ নিছে কিন্তু কাৰ কেনেকৈ নিছে এইটো সেইবোৰ ইমান সোধা কথা হোৱা নাই ইতিমধ্যে ভুক্তভোগী পৰিয়ালে আৰক্ষীক অৱগত কৰিছে সমগ্ৰ বিষয় তদন্ততহে পোহৰলৈ আহিব এনে নিমখ হাৰাম কৰা চোৰ কোন মৰিগাঁৱৰ পৰা দিগন্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24